মিয়াক খেদিলে হিমন্তৰ বুলডোজাৰে, অসমীয়াক খেদিলে নাগালেণ্ডৰ নগাই। পিছে নিজকে মষ্ট পাৱাৰফুল বুলি ভবা অসমৰ মুখ্যমন্ত্ৰী আজিও নিমাত। মিয়াক খেদি উচ্ছেদ কৰি মুকলি কৰা ভূমিত এতিয়া নগাৰ দপদপনি। ভয় ভাবুকিৰে অসমীয়াৰ মাটি বীৰদৰ্পে বেদখল কৰি গৈছে নগাই। অসমৰ বনভূমিত নগাই সাজিছে আৰক্ষী কেম্প। তথাপি নীৰৱ স্তব্ধ স্বঘোষিত ভাৰতৰ মষ্ট পাৱাৰফুল পাৰ্চন হিমন্ত বিশ্ব শৰ্মা। কিয় মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত আৰু কোন আছে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা। এতিয়া কি কৰিছ হে? হিন্দু মুছলিম লগাই থকা, হিন্দুৰ মূৰত গোবৰ সোমাই দিয়া মানুহজন এতিয়া হিন্দুক যেতিয়া উচ্ছেদ কৰি আছে নাগালেণ্ডত, তেতিয়া কি কৰি আছ? ইমান পাৱাৰ যদি আছে তোমাৰ, গৈ পেলাই ৰখাও, বচাও, হিন্দু মানুহবোৰক বচাও। হিন্দু মানুহবোৰে কিমান কষ্ট কৰি আছে তাক গৈ চাওক। তুমিতো হিন্দুৰ হৈ কথা পাতি থাকা সদায়, মুছলমানক হিংসা কৰা। এতিয়াই বচাব পৰা নাই নেকি? কোটিত দুম নোহোৱা হৈ গ'ল এতিয়া। বচাব লাগে। এতিয়া মানুহবোৰক বচাওক, ঘৰ সংসাৰ দিয়ক, সিহঁতৰ পৰা মাটি লৈ গৈছে, মাটিবোৰ উভতাই দিয়ক। তেতিয়াহে গম পাব অসমীয়া, আমাৰ হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ মষ্ট পাৱাৰফুল পাৰ্চন। কি হ'ল এতিয়া? এতিয়া কোনো মাত নামাতে। যেতিয়া মিয়াক উচ্ছেদ কৰে এতিয়া সকলোৱে কোটি দাঙি দাঙি নাচি থাকে। এতিয়া নিজৰ ধৰ্মৰ মানুহক উচ্ছেদ কৰি আছে কোনোবাই বেলেগে, এতিয়া তোমালোকে মাত মাতা নাই। এতিয়া তোমালোকে চুপ কৰি আছ। গোবৰ খাই থাকিব নালাগে, ভাত খাব লাগে, আৰু ভাত খোৱাৰ যিটো কাম সেইটো কৰিব লাগে সদায়, ঠিক আছে।